নমস্কাৰ জীৱন চাৰণা বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো আজি এইফালে আছে ফটোত থকা মানুহ আৰু এইফালে হৈছে ৰিয়েল মানুহ। গতিকে আজি আমি সমান্তৰ প্ৰগতি এই চেপ্টাৰটিৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ ডিসকাস কৰিম এই ভিডিঅ'ৰ যোগেদি আৰু যিবিলাকৰ হ'ব হাফ ইয়াৰলি এক্সাম ৰিলেটেড, অৰ্থাৎ হাফ ইয়াৰলি এক্সামত তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা হুবহু একে ধৰণৰ কুৱেশ্যন আহিবতে সেইটো গ্যাৰান্টি কোনেও দিব নোৱাৰে, কিন্তু তথাপিও একে কনসেপ্টৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন যাতে আমাৰ এই ভিডিঅ'টোৰ পৰা কমন পৰে বা তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইবিলাক মই ৰিকুৱেষ্ট কৰিম বা সেইবিলাক মই আশা কৰিম তোমালোকে যাতে এনেকুৱা ভিডিঅ'বিলাক চোৱা। আৰু তাৰ লগতে তোমালোকে যিসকলে সমান্তৰ প্ৰগতি চেপ্টাৰটি আগতে ভালকে পঢ়া আছে, ভালকে থৰলি ৰিভিজন কৰা আছে, সেই সকলৰ বাবে এই ভিডিঅ'টো বহুত বেছি ইজি হ'ব। গতিকে কেমেৰা অফ কৰোঁ, এতিয়া আমি কুৱেশ্যন প্ৰেক্টিছলৈ আগবাঢ়ো। এতিয়া মই আগবাঢ়িছোঁ আমাৰ প্ৰথম প্ৰশ্নলৈ আগবাঢ়িছোঁ যে যদি এটি সমান্তৰ প্ৰগতিৰ অনুক্ৰমৰ প্ৰথম পদটো 3 আৰু সাধাৰণ অন্তৰ 4 হয় তেন্তে পঞ্চম পদটো কি? অৰ্থাৎ আমি যদি চাবলৈ যাওঁ ইয়াতে আমাৰ a = দিয়া আছে 3 and d = দিয়া আছে 4। মই আৰু তোমালোকৰ এনেকৈ ডাইৰেক্ট লিখি নাথাকো যে প্ৰথম পদ a = 3 বা এনেকৈ লিখি থাকিলে আমাৰ বহুত সময় গুচি যাব। আমি জানো যে n নম্বৰ টাৰ্মটো উলিয়াবলৈ সূত্ৰটো হ'ল a + n - 1 d। এতিয়া আমাৰ লাগে যে পঞ্চম পদটো অৰ্থাৎ a5 = তোমালোকে লিখা a + n জায়গাত লিখা 5 - 1 d, অর্থাৎ আমি লিখো যে a + 4d। অর্থাৎ আমি পাও a এর মান আছে আমার 3 + 4 ইনটু d এর মান হবো আমার ইয়াতে 4, d এর মান আছে 4, গতিকে 4 পালো আমি, অর্থাৎ আমি অ্যানসারটো পালো 3 + 4 × 4 16 = তোমালোকৰ ইয়াতে হৈ যাব 19। ওকে, 16 17 18 19, অর্থাৎ অপশন নাম্বার B is the correct choice for the given question। মই ইয়াতে লিখি দিছো অপশন নাম্বার B টো তোমালোকৰ ইয়াতে কারেক্ট চয়েস হৈ যাব। এতিয়া আমাৰ কোৱেশ্চন নাম্বার 2 লৈ আগবাঢ়িছো যে যদি এটা সাধাৰণ ধাৰাৰ, অৰ্থাৎ যদি এটা ধাৰা মানে ইয়াতে কোৱা হৈছে সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন বুলিও আহিব পাৰে, তেন্তে সাধাৰণ ডিফাৰেন্সটো কি? অৰ্থাৎ আমাৰ ধাৰাটো দিয়া আছে 10 20 30, নেক্সট টাৰ্মটো হ'ব 40, এনেকুৱা ধৰণে যাই থাকিব। অৰ্থাৎ সাধাৰণ অন্তৰ অৰ্থাৎ d যদি আমি উলিয়াব যাওঁ তেতিয়া এই আগৰ পদটো আৰু পিছৰ পদটো মাইনাস কৰি দিম, 20 - 10 = 10। আৰু কোনোবাই যদি বিচাৰা যে আমি 30 ৰ পৰা 20 মাইনাস কৰি সাধাৰণ পদ উলিয়াম তেতিয়াও 10 হ'ব, গতিকে 10, অৰ্থাৎ বি নাম্বাৰ অপশনটো ইয়াতে কারেক্ট অপশন হ'ব। মই ওপৰত লিখি দিছো বি টো আমাৰ ইয়াতে কারেক্ট অপশন হিচাপে বিবেচনা কৰা হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। কুৱেশ্যন নাম্বাৰ 3 আছে এটা প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ d হলে d 3 হলে 10তম পদটো কি? অর্থাৎ ইয়াতে দিয়া আছে a = 4, সাধারণ পার্থক্য মানে হৈছে সাধারণ অন্তৰ, দি আছে ইয়াতে 3। এই 10 নম্বৰ পদটো কি? অর্থাৎ আগৰ নিয়মে a + n = nth টার্ম = a + n - 1 * d, অর্থাৎ আমি ইয়াতে লাগে আমাক 10তম পদটো a + a মান আছে 4 + n মান হ'ব 10 - 1 * d মান হ'ব 3। এতিয়া আমি চাও 4 + 9 * 3, এইফালে আমি যদি কৰো 4 + 9 × 3 = 27, আৰু আমি 27ৰ লগত যদি 4 যোগ কৰি দিও 28 29 30 31, অৰ্থাৎ 31। অৰ্থাৎ আমি ইয়াতে অপশন নাম্বার C টো আমাৰ শুদ্ধ উত্তৰ হিচাপে আমি বিবেচনা কৰিছো, গতিকে অপশন নাম্বার C টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হৈ যাব। নেক্সট কুৱেশ্যন নাম্বার 4 আছে যে AP এটাৰ nতম পদটোৰ সূত্ৰটো কি? মই এইবাৰ দুবাৰ তিনিবাৰ এই ভিডিঅ'টোতে লিখিলো nতম পদৰ সূত্ৰটো, মই এটা তথাপিও ডাঙৰকে লিখি দিছো অলপ। an = a + n - 1 * d। মই আশা কৰিছো যে তোমালোক সকলোৰে এইটো মুখস্থ আছে বা মনতে আছে।
an is equal to a plus n minus 1 into d. Okay, গতিকে অপশন নম্বৰ আমাৰ কোনটো মিলিব? অপশন নম্বৰ এটোৱে আমাৰ শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হ'ব। ক্ৰসটো নাহিব, d2 ফুল, প্লাস নাহিব, -12 টো হ'বই নোৱাৰে। গতিকে অপশন নম্বৰ এটোৱে আমাৰ ইয়াতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হৈছে। এতিয়া আমি আমাৰ এইটো পেজ ৰিপিট আহি গৈছে, তথাপিও আমি এই পেজটোত থকা কোৱেশ্চন দুটা কৰো। 2, 4, 6, 20 পৰ্যন্ত সকলো সংখ্যাৰ যোগফল কিমান? ইয়াতে যদি কোৱা হৈছে যে সকলো সংখ্যাৰ যোগফল দিয়া আছে, অৰ্থাৎ আমি এটা সূত্ৰ জানো যে Sn = যোগফল যদি হয়, আমাৰ যোগফল যদি হয়, এতে আমি চাও যে twice a plus n minus 1 d into n/2. ওকে, গতিকে এই ক্ষেত্ৰত যদি আমি চাবলৈ যাও n/2 টো আমাৰ এতে থাকিলে ভিতৰত যদি আমি চাও আমি এনেকৈ লিখিব পাৰো a plus n minus 1 d। অৰ্থাৎ ইয়াৰ ফলৰ পৰা আমি এটা সূত্ৰ পাম, এইখিনি আমাৰ san হ'ব, গতিকে a plus an। ওকে, ক্লিয়াৰ। গতিকে এনেকুৱা ধৰণৰ সূত্ৰ আমি ব্যৱহাৰ কৰি এইটো কোৱেশ্চনৰ আমি সমাধান কৰিব পাৰো। ইয়াতে আমাৰ মিসিং টাৰ্মটো হৈছে n, গতিকে n টো আমি উলিয়াই লৈছো। এতিয়া আমাৰ চাবা তোমালোকৰ যে 20তম পদটো কিমানতম পদ হ'ব সেইটো আমি জানিব লাগে। গতিকে আমি লিখিম an = a plus n minus 1 d। ইয়াতে d মই উলিয়াই দিছো, d হ'ব ইয়াতে তোমালোকৰ 6 minus 4 = 2। a হৈ যাব আমাৰ ইয়াতে 2 plus n ভ্যালু আমি নাজানো, n minus 1, d ৰ ভ্যালু হ'ব আমাৰ 2। এতে n হৈছে an মানে হৈছে 20, অৰ্থাৎ এইফালে যদি 2 টো আমি আনো 18 = n minus 1 2। গতিকে এইফালে আমাৰ হ'ব n minus 1 = এইফালে আমাৰ 9 হৈ যাব। গতিকে n ৰ ভ্যালু আমাৰ হৈ যাব 10। n ৰ ভ্যালু হৈ যাব আমাৰ 10। গতিকে আমি নেক্সট কোৱেশ্চনটো কৰো যে n = আমি পাইছো 10। তোমালোকে কন্টিনিউ ভিডিওটো পজ কৰি লিখি লবা। গতিকে Sn অৰ্থাৎ S10 যদি আমি কৰো 10/2 অৰ্থাৎ n/2 into a plus a1 plus a10 অৰ্থাৎ প্ৰথম পদ আৰু লাষ্টৰ পদটো যোগফল। গতিকে এইটো আমি যদি কৰো এইফালে হ'ব 5, এইফালে প্ৰথম পদটো আছে 2 plus আৰু লাষ্টৰ পদটো আছে 20। গতিকে এইফালে যদি আমি কৰো, ওপৰত মই কৈ দিছো 5 into 22। 5 into 22 যদি আমি কৰো 110। Option number B is the correct choice for the given question. Okay, clear. এইটো অলপ দীঘল প্ৰশ্ন আছিল, তোমালোকে প্ৰেক্টিস কৰিলে আহি যাব। এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চনটো। এজন নহয় এটা হ'ব লাগিছিল, এইটো টাইপিকেনৰ। এটা এপিৰ 1তম পদটো 10 আৰু 10তম পদটো হৈছে 5। সাধাৰণ পাৰ্থক্য কিমান? এইটো অলপ কোৱেশ্চন দীঘল হ'ব, তোমালোকে চাই যাবা। এতম পদটো আমাৰ 10 আছে, গতিকে a1 = a plus 1 minus 1 into d। a1 = a পালো, যেহেতু 1 minus 1 d = এই টাৰ্মটো শূন্য হৈ যাব। তাৰপিছত আমি পাইছো যে 10তম পদটো a10 = a plus 10 minus 1 d। ইয়াতে যদি আমি চাও a plus 9d হ'ব। ওকে, গতিকে আমি এইটো ইকুৱেশ্যনক দিলো ইকুৱেশ্যন নাম্বাৰ 2, এইটোক দিলো আমি ইকুৱেশ্যন নাম্বাৰ 1। এতিয়া চাবা 1 minus 2 কৰি আমি পাও 1 minus 2 কৰি আমি পাও a plus 9d minus a = এইফালে তোমালোকৰ a1 পদটোৰ মান দিয়া আছে 1। ওকে, তাৰপিছত তোমালোকৰ নেক্সট তোমালোকৰ 10তম পদটোৰ মান দিয়া আছে 55। গতিকে এইটো আমি মাইনাস নকৰাকৈ যদি তোমালোকে সহজ পদ্ধতিত কৰিব বিচাৰা, তে সহজ পদ্ধতি আমি অলপ আগবাঢ়ো। এইখিনি তোমালোকে পাৰ্ট কাটি দিয়া। 1 2 এইবিলাক ল'ব নালাগে, মই এইফালে কৰি দিও। এতম পদটো যেহেতু 1 দিয়া আছে, একতম পদটো 10,
একতম পদটো 10 হ'ব গতিকে a1 পদটোৰ ভ্যালু হ'ব 10 গতিকে অৰ্থাৎ মানে প্ৰথম পদটো আমাৰ 10 ইফালে d2 আছে আৰু 10তম পদটো হৈছে 55 গতিকে আমি লিখিব পাৰো 55 10 plus 9d ইফালে যদি আমি চাও এইটো ইফালে গলে মাইনাস হৈ যাব 45 হ'ব 45 9d and d ৰ ভ্যালু হৈ যাব আমাৰ ইয়াতে d 5 হৈ যাব 9 5 গুণ 45 গতিকে d ৰ ভ্যালু আমাৰ ইয়াতে 5 হৈ যাব b is the correct choice for the given question clear এতিয়া আমি আমাৰ আৰু কোৱেশ্চন আছে ইফালে আমাৰ কোৱেশ্চন আছে ইফালে আমাৰ কোৱেশ্চনটো কৰিম দুটা কোৱেশ্চন আছে আমাৰ আৰু বাকি 5 10 15 এই এপি কোনটো সংখ্যা 10তম পদ অৰ্থাৎ কোনটো সংখ্যা 10তম পদটো আমাৰ উলিয়াব দিছে 10তম পদটো আমি উলিয়াবলৈ পোনপ্ৰথমে আমি এটো জানিব লাগিব এই সমান প্ৰথম পদটো হৈছে এ মানে হৈছে আমাৰ ইয়াতে প্ৰথম পদটো আমাৰ ইয়াতে হৈ যাব 5 সাধাৰণ অন্তৰটো হৈ যাব আমাৰ ইয়াতে তোমালোকৰ 10 minus 5 is equal to 5 তলফাল লিখি দিছো বহুতে কনফিউজ হৈ যাব 5 এতিয়া কোনটো সংখ্যা 10তম অৰ্থাৎ a10 টো লাগে an ৰ সূত্ৰটো জানাই মই তথাপিও এবাৰ লিখি দিছো an ৰ সূত্ৰটো হৈছে a plus n minus 1 into d এইফালে আমি লিখো a plus 10তম পদটো যেহেতু 10 minus 1 into d প্ৰথম পদ আছে 5 10তম পদটো হৈছে এইফালে হ'ব 9 into সাধাৰণ অন্ত হ'ব 5 এতিয়া আমি যদি চাও 5 plus 9 5 গুণ 45 গতিকে এইটো আমাৰ 45 ৰ লগত 5 যোগ কৰিলে 50 হৈ যাব আনসাৰটো গতিকে অপচন নম্বৰ বি ইজ দা কাৰেক্ট চয়েস ফৰ দা গিভেন কোৱেশ্চন ওকে